Good morning students. আজি আমি অধ্যায় 15 আমাৰ পৰিৱেশ এই পাঠটি আৰম্ভ কৰিবলৈ লৈছো। তাতে আমি পৰিৱেশ কাক বোলে বা পৰিৱেশৰ লগত জড়িত বিভিন্ন উপাদানবিলাকৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে পৰিৱেশ। এই পৰিৱেশ শব্দটো আমাৰ দৈনন্দিন জীৱনত আমি খুবেই ব্যৱহাৰ কৰোঁ। আমাৰ সামাজিক পৰিৱেশ বা তোমালোকৰ স্কুলৰ পৰিৱেশ বা তোমালোকৰ ঘৰৰ পৰিৱেশ এই শব্দবোৰ আমি ব্যৱহাৰ কৰি থাকোঁ। কিন্তু পৰিৱেশ মানে কি? এতিয়া তলৰ শ্ৰেণীত তোমালোকে যেতিয়া পঢ়িছিলা, তলৰ শ্ৰেণীত পৰিৱেশ মানে কোৱা হৈছিলে আমাৰ চাৰিওকাষ বা আমাৰ যিটো পাৰিপাৰ্শ্বিক সেইটোক আমি পৰিৱেশ বুলি কওঁ। আমাৰ চাৰিকাষ বুলিলে কি বুজা? আমাৰ চাৰিকাষত বিভিন্ন বস্তু থাকে, জীৱ জন্তু থাকিব, কিছুমান অজৈৱিক উপাদান থাকিব, বায়ু, পানী, মাটি, তাৰ উপৰি আমাৰ যিটো উষ্ণতা, আৰ্দ্ৰতা এইবোৰ হৈছে অজৈৱিক উপাদান। এই যিবোৰ জীৱিত বস্তু বা জৈৱিক বস্তু আৰু জৈৱিক পদাৰ্থ আৰু অজৈৱিক পদাৰ্থৰ মাজত এটা সম্বন্ধ আছে, দুয়োটাৰ মাজতে সম্বন্ধ আছে। এতিয়া আমি জীয়াই থাকিবলৈ আমাক পানী, বায়ু এইবোৰৰ দৰকাৰ হয়, আমি এইবোৰৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে এই যিটো সম্বন্ধ, এই গোটেইখিনি সম্বন্ধ মিলি পিনে এটা পৰিৱেশৰ এটা পৰিৱেশ গঠন হয়। আমাৰ ওচৰৰ পাজৰৰ বস্তুবোৰৰ লগত জড়িত হৈ পিনে এটা পৰিৱেশ গঠন হ'ব। এতিয়া তুমি যদি ভাবা তোমালোকৰ ঘৰৰ পৰিৱেশ কি? ঘৰৰ পৰিৱেশ মানে তোমাৰ ওচৰৰ পাজৰৰ যিবোৰ বস্তু আছে, তোমালোকৰ সেই বস্তুবোৰৰ লগত তোমাৰ যিটো সম্বন্ধ, এই গোটেইখিনি মিলি পিনে এটা পৰিৱেশৰ সৃষ্টি হ'ব। স্কুলতো ঠিক তেনেকৈ স্কুলত থকা বস্তুবোৰ বা তোমালোক মিলি পিনে এটা সম্বন্ধ এটা জড়িত হয়। সেই সম্বন্ধ বা যিখিনি শক্তিৰ আদান প্ৰদান হয়, এই গোটেইখিনি মিলি পিনে এটা পৰিৱেশৰ সৃষ্টি হ'ব। দিয়া আছে বায়ু, পানী, মাটি আৰু জীৱৰ প্ৰত্যেকৰে নিজস্ব ক্ৰিয়াকলাপ, নিজস্ব কিছুমান ক্ৰিয়াকলাপ থাকে আৰু পৰস্পৰৰ মাজত থকা সম্পৰ্কৰ সংহতিকে পৰিৱেশ বোলে। মানে ইহঁতৰ মাজত যিটো সম্পৰ্ক, বায়ু, পানী, মাটি বা জীৱিত বস্তুবোৰৰ মাজত যিটো সম্পৰ্ক, এই সম্পৰ্কৰ যিটো সংহতি থাকে, যিটো বেলেঞ্চ থাকে, এই সংহতিটোকে আমি পৰিৱেশ বুলি কওঁ। সাধাৰণতে যদি আমি ক'ব লগা হয়, আমাৰ ওচৰৰ পাজৰে থকা জীৱিত বা জল পদাৰ্থৰে আমাৰ পৰিৱেশ গঠিত। বিভিন্ন জল পদাৰ্থ থাকিব, বিভিন্ন জীৱিত পদাৰ্থ থাকিব, বিভিন্ন জীৱ জন্তু থাকিব। এই বস্তুবোৰ মিলি পিনে আমাৰ পৰিৱেশটো গঠিত। এতিয়া পৰিৱেশক আমি ইংলিছত এনভাইৰনমেণ্ট বুলি কওঁ। এনভাইৰনমেণ্ট এই শব্দটোৰে আমি পৰিৱেশৰ বুজাওঁ। মানে পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দটো হৈছে এনভাইৰনমেণ্ট। এনভাইৰনমেণ্ট শব্দটো ক'ৰ পৰা লৈছিলে? এইটো এটা ইম্পৰ্টেণ্ট বস্তু, পিছত লাগিব। এনভাইৰনমেণ্ট শব্দটো লোৱা হৈছিলে এনভাইৰনাৰ বুলি এটা শব্দৰ পৰা। এনভাইৰনাৰ এই শব্দটো, এইটো এনভাইৰনাৰ। এই এনভাইৰনাৰ শব্দটো আকৌ এটা ফৰাচী শব্দ, ফ্ৰেঞ্চ ৱৰ্ড, ফৰাচী শব্দ। ইয়াৰ অৰ্থ কি? এনভাইৰনমেণ্ট মানে হৈছে টু চাৰাউণ্ড। টু চাৰাউণ্ড মানে হৈছে আগুৰি থকা। তাৰমানে আমাৰ পৰিৱেশত আমাক বিভিন্ন বস্তুৱে আমাক আগুৰি থাকে। গছ গছনি থাকিব পাৰে, জীৱ জন্তু থাকিব পাৰে, বিভিন্ন অজৈৱিক উপাদানে আমাক আগুৰি থাকে আমাৰ পৰিৱেশত। সেইকাৰণে ইয়াক এনভাইৰনাৰ ৱৰ্ডটোৰ পৰা এনভাইৰনমেণ্ট শব্দটো লোৱা হৈছে। এতিয়া আমাৰ এই যিটো পাঠ, এই পাঠৰ আৰম্ভণিতে আমি 3টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিম। প্ৰথমটো হৈছে আমাৰ যিবোৰ আৱৰ্জনা, এই আৱৰ্জনাবিলাকে আৱৰ্জনাবিলাক যদি আমি পৰিৱেশত পেলাই দিওঁ তেন্তে কি ঘটিব বা ইয়াৰ প্ৰভাৱ কি হ'ব। 2 নম্বৰতে হৈছে পৰিস্থিতি তন্ত্ৰ আৰু ইয়াৰ উপাদানসমূহ। আমাৰ পৰিৱেশত, আমি যিটো পৰিৱেশত থাকোঁ সেইটো এটা পৰিস্থিতি তন্ত্ৰ। এটা পৰিস্থিতি তন্ত্ৰ আমি থাকোঁ আৰু এই পৰিস্থিতি তন্ত্ৰবোৰ উপাদান থাকে, জৈৱিক উপাদান থাকিব, অজৈৱিক উপাদান থাকিব। এইবোৰ কি কি তাৰ বিষয়ে আলোচনা কৰিম। আৰু 3 নম্বৰ, আমাৰ কাৰ্যকলাপে, তাৰমানে আমি যিবোৰ বিভিন্ন কাৰ্যকলাপ কৰি থাকোঁ, এই কাৰ্যকলাপে পৰিৱেশত কি প্ৰভাৱ পেলাব বা ইহঁতে কেনেদৰে পৰিৱেশক প্ৰভাৱিত কৰিব। মানে ইয়াৰ ফলত আমি ভাল প্ৰভাৱো পেলাব পাৰোঁ বা বেয়া প্ৰভাৱো পেলাব পাৰোঁ। এই প্ৰভাৱবোৰ আমি জানিব লাগিব। ইয়াৰ মাজত আমি বহুতো কথা থাকিব। পৰিস্থিতি তন্ত্ৰ এটা বহুত বহল বিষয়। এই পৰিস্থিতি তন্ত্ৰৰ বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া প্ৰথমটো, আৱৰ্জনাবিলাক পৰিৱেশত পেলাই দিলে কি ঘটিব। আমাৰ দৈনন্দিন যিবোৰ কাম কাজ বা যিবোৰ কাৰ্যকলাপ আমাৰ চলি থাকে, এই কাৰ্যকলাপৰ ফলত বা এই কাম কাজৰ ফলত বিভিন্ন আৱৰ্জনা সৃষ্টি হয়। সেই আৱৰ্জনাবিলাকে তাৰমানে পৰিৱেশত কি ধৰণে প্ৰভাৱ পেলাব বা কি ঘটিব যদি আমি পৰিৱেশত ইয়াক পেলাই দিওঁ, বা পৰিৱেশটো লেতেৰা হ'ব নে পৰিৱেশটো কিবা বেলেগ হ'ব, আমি এইটো চাব লাগিব। ইয়াতে 2 ধৰণৰ আৱৰ্জনা বা 2 ধৰণৰ পদাৰ্থ থাকিব, যিবোৰ আমি পৰিৱেশত এৰি দিওঁ। প্ৰথমটো হৈছে জীৱ নিম্নীকৰণ। আগতো পাইছা, জীৱ নিম্নীকৰণ মানে ইংলিছত কোৱা হয় ইয়াক বায়'ডিগ্ৰেডেবল। জীৱ নিম্নীকৰণ কোনবোৰ? যিবিলাক পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়, তেনেবোৰ পদাৰ্থক জীৱ নিম্নীকৰণ পদাৰ্থ বোলে।
কিছুমান এনেকুৱা পদাৰ্থ আমি সৃষ্টি কৰিব পাৰোঁ যিবোৰ আমাৰ বিভিন্ন কাম কাজৰ ফলত এই পদাৰ্থবোৰৰ সৃষ্টি হ'ব বা এই পদাৰ্থবোৰ ৰৈ যাব। এই পদাৰ্থবোৰ আমি জৈৱিক প্ৰক্ৰিয়াৰে তাৰমানে সৰল পৰ্যায়লৈকে ভাঙি দিব পাৰোঁ। সৰল পৰ্যায় এটা পাই যাব, জৈৱিক প্ৰক্ৰিয়াৰে ইয়াক সৰল পৰ্যায়লৈকে পৰিৱৰ্তিত কৰিব পাৰি। তেনেবোৰ পদাৰ্থ কোৱা হয় বায়'ডিগ্ৰেডেবল। বায়'ডিগ্ৰেডেবল যিবোৰ পদাৰ্থ আছে বা জীৱ নিম্নীকৰণ যিবোৰ পদাৰ্থ আছে, এই পদাৰ্থবিলাকে বেছি বেয়া প্ৰভাৱ নেপেলায় পৰিৱেশৰ ওপৰত, কাৰণ ইহঁতক জৈৱিক প্ৰক্ৰিয়াৰে ইহঁতক সৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰিব পাৰি বা পৰিৱৰ্তিত কৰিব পাৰি। এই জীৱ নিম্নীকৰণ পদাৰ্থৰ উদাহৰণবোৰ হৈছে কাগজটো আমাৰ জৈৱিক পদাৰ্থ। তাৰোপৰি এই যিবোৰ আমাৰ যিটো পাকঘৰত যিবোৰ পেলনীয়া বস্তু, তাৰমানে শাক পাচলিৰ যিখিনি ৰৈ যোৱা অংশ, এইখিনি আমি পেলাই দিলে কি হয়, জৈৱিক প্ৰক্ৰিয়াৰে ইয়াক পচন ঘটিব। ইয়াৰ পিছত আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এইটো এটা ভাল প্ৰভাৱ পৰিব। কিন্তু কেতিয়াবা কি হয়, ইয়াৰ পৰা কিছুমান বেয়া প্ৰভাৱো পৰে। বেয়া প্ৰভাৱ কেনেকৈ কৰিব, এই যিবোৰ পেলনীয়া বস্তু, এই পেলনীয়া বস্তুৰ পৰা গোন্ধ ওলাব পাৰে বা তাত মহ বা তেনেকুৱা আন পৰজীৱীবিলাকে তাৰমানে কি কয় কণী পাৰিব পাৰে, যাৰ পৰা আমাৰ বিভিন্ন অপকাৰ হ'ব পাৰে। কিন্তু এটা ভাল প্ৰভাৱো আছে। 2 নম্বৰ হৈছে জীৱ অনিম্নীকৰণ। জীৱ অনিম্নীকৰণ পদাৰ্থবোৰ হৈছে যিবিলাক পদাৰ্থ আমি জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তিত কৰিব নোৱাৰোঁ বা যিবোৰ পৰিৱেশত পচন নঘটে, সেইবোৰ হৈছে জীৱ নিম্নীকৰণ। এইবোৰ তাৰমানে পৰিৱেশত পচি নাযায়, যাৰ বাবে ই ৰৈ যাব আৰু পৰিস্থিতি যন্ত্ৰত যেতিয়া সোমাই পৰিব, ইহঁতে কি কৰে, পৰিস্থিতি যন্ত্ৰটো গোটেইটো এফেক্টেড কৰি পেলায়। ইহঁতে তাৰমানে এটা এফেক্ট এটা পেলাই দিয়ে। আৰু ইয়াতে কি হ'ব, পৰিস্থিতি যন্ত্ৰৰ যিটো শক্তি স্তৰৰ একেবাৰে ওপৰত থাকিম আমি মানুহখিনি। আৰু মানুহখিনি এই পদাৰ্থবিলাকৰ কাৰণে চবতকৈ বেছি এফেক্টেড হ'ম। আমাৰ ওপৰত প্ৰভাৱটো চবতকৈ বেছি পৰে, কাৰণ আমি হৈছোঁ সৰ্বভোজী। আমি মাছো খাওঁ, আমি মাংসও খাওঁ, আমি উদ্ভিদো খাওঁ। সেইকাৰণে আমাৰ ওপৰত ইয়াৰ যিটো প্ৰভাৱ সেইটো বেছি পৰিব। জীৱ অনিম্নীকৰণ পদাৰ্থৰ প্ৰধান উদাহৰণ হৈছে প্লাষ্টিক বা পলিথিন যিটো আমি কওঁ। এইটো যদি আমি পৰিৱেশত পেলাই দিওঁ, ইয়াৰ বহুত লাখ বছৰ পাৰ হৈ যাব, ইয়াৰ পচন নঘটে। আৰু পচন নঘটিলে কি হ'ব, এই পৰিস্থিতি যন্ত্ৰত যেতিয়া সোমাই পৰিব, এই পৰিস্থিতি যন্ত্ৰত গৈ পিনে বিভিন্ন প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। মাটি প্ৰদূষণ কৰিব পাৰে, পানী প্ৰদূষণ কৰিব পাৰে, যাৰ ফলত আমি এফেক্টেড হ'ম বা আমাৰ ওপৰত এটা কুপ্ৰভাৱ এটা পৰিব। ইয়াৰ উপৰিও উদাহৰণ আছে কাঁচ আছে। এইবোৰ হৈছে জীৱ অনিম্নীকৰণ পদাৰ্থ। এই বস্তুখিনি ভালদৰে জানিব লাগিব। পৰিৱেশ মানে কি বুজোৱা হ'ল, পৰিৱেশ মানে হৈছে আমাৰ চাৰিওকাষ, মানে যিবোৰ জীৱিত বা অজৈৱিক পদাৰ্থ আছে, এইবোৰ যিটো সম্বন্ধ, এই সম্বন্ধৰ দ্বাৰা এটা পৰিৱেশৰ সৃষ্টি হয়। তাৰোপৰি আৱৰ্জনাবিলাক, যিবোৰ জীৱ অনিম্নীকৰণ বা নিম্নীকৰণ পদাৰ্থ, এইবোৰ যদি পৰিৱেশত এৰি দিয়া হয়, তেনে পৰিৱেশত ইয়াৰ প্ৰভাৱ কি হ'ব, কুপ্ৰভাৱ পৰিব নে ভাল প্ৰভাৱ পৰিব, এইখিনি বস্তু জানিব লাগিব। আমি এতিয়ালৈকে আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ বিষয়ে শিকিলোঁ। পৰিৱেশ মানে কি, এই বস্তু আমি শিকিলোঁ। পৰিৱেশ মানে হৈছে আমাৰ চাৰিওকাষ প্লাছ এই চাৰিওকাষত থকা বিভিন্ন জীৱ জন্তু বা অজৈৱিক উপাদানবিলাক, যিবোৰে আমাৰ পৰিৱেশ গঠন কৰিছে। এতিয়া হ'ব আমি পৰিস্থিতি তন্ত্ৰলৈ। পৰিস্থিতি তন্ত্ৰ মানে কি, বা আমাৰ যিটো পৰিস্থিতি তন্ত্ৰ এইটো কি বুজায়। এটা সংজ্ঞা দিয়া আছে। কোনো এক অঞ্চলব্যাপী সকলোবিলাক জীৱ আৰু আন অজৈৱিক উপাদানবিলাকৰ মাজত উৎপতভাৱে সম্বন্ধ ৰক্ষা কৰি থকা অৱস্থাটোৰ দ্বাৰা পৰিৱেশ তন্ত্ৰ গঠিত হৈছে। তাৰমানে কোনো এটা অঞ্চলৰ জীৱখিনিৰ লগতে তাৰ যিখিনি অজৈৱিক উপাদান আছে, অজৈৱিক উপাদান মানে হৈছে মাটি, পানী, বায়ু, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতা, এইবোৰ হৈছে অজৈৱিক পৰিমাণ। এইবোৰ জীৱবিলাকে এই অজৈৱিক উপাদানবিলাকৰ ওপৰত নিৰ্ভৰশীল আৰু ইহঁতৰ মাজত এটা সম্বন্ধ আছে। ইটো নহ'লে ইটো থাকিব নোৱাৰে। সেইকাৰণে এই যিটো সম্বন্ধ, এই সম্বন্ধবিলাকে তাৰমানে পৰিস্থিতি তন্ত্ৰ এটা গঠন কৰিছে। বা এনেদৰে পৰিস্থিতি তন্ত্ৰ এটা গঠিত হৈছে। এই পৰিস্থিতি তন্ত্ৰক ইংলিছত ইক'চিষ্টেম বুলি কোৱা হয়। মনত ৰাখিবা, কোনো এটা অঞ্চলৰ যিমানখিনি জীৱ বা অঞ্চলব্যাপী সকলোবিলাক জীৱ আৰু অজৈৱিক উপাদানবিলাকৰ মাজত যিটো সম্বন্ধ ৰক্ষা কৰি চলি আছে, এইবোৰে তাৰমানে এটা পৰিস্থিতি তন্ত্ৰ সৃষ্টি কৰে, পৰিস্থিতি তন্ত্ৰ বা পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰে। এতিয়া পৰিস্থিতি তন্ত্ৰৰ
কিছুমান উপাদান আছে। দুটা উপাদান আছে। উপাদানসমূহ হৈছে জৈৱিক আৰু অজৈৱিক উপাদান। জৈৱিক উপাদানৰ বিভিন্ন ভাগ আছে, বিভিন্ন ভাগ, আৰু এইখিনি ইম্পৰ্টেণ্ট। জৈৱিক উপাদানৰ ভিতৰত আমিও পঢ়োঁ। জৈৱিক উপাদানৰ প্ৰথমটো ভাগ হৈছে স্বপোষী জীৱ। এইটো বস্তু স্বপোষী জীৱ। স্বপোষী জীৱবিলাক জীৱবিলাকক ইংলিছত প্ৰডিউচাৰ বুলি কোৱা হয়। স্বপোষী জীৱ বুলি কিয় কোৱা হৈছে? ইহঁতে তাৰমানে নিজৰ যিটো নিউট্ৰিশ্যন, এই নিউট্ৰিশ্যনটো, পুষ্টিটো নিজে আহৰণ কৰিব পাৰে। কেনেকৈ? এতিয়া স্বপোষী জীৱত কোনবোৰ পৰিব? প্ৰথম ইয়াতে সাধাৰণতে গোটেইখিনি যিখিনি উদ্ভিদ আছে, সেউজীয়া উদ্ভিদ, এই উদ্ভিদখিনি স্বপোষী জীৱৰ আণ্ডাৰত আহে। কাৰণ স্বপোষী জীৱবিলাকে বা এই সেউজীয়া উদ্ভিদবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। সালোকসংশ্লেষণ নামৰ যিটো প্ৰক্ৰিয়া এই উদ্ভিদত চলে, এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। সেইকাৰণে ইহঁতক স্বপোষী জীৱ বা প্ৰডিউচাৰ বুলি কোৱা হয়। তাৰমানে ইয়াতে প্ৰডিউচ কৰে, সেইকাৰণে ইয়াক প্ৰডিউচাৰ বুলি কোৱা হৈছে। জৈৱিক উপাদানৰ প্ৰথমটো ভাগ হৈছে স্বপোষী জীৱ। 2 নম্বৰ ষ্টেপটো হ'ব উপভোক্তা। এইটো উপভোক্তা মানে হৈছে কনজিউমাৰ। এই যেনেকৈ আমাৰ খেতি পথাৰত শস্য উৎপাদন কৰি পিনে খেতিয়কবিলাকে বিক্ৰী কৰে। এতিয়া খেতিয়কবিলাক হ'ব তাতে প্ৰডিউচাৰ, আৰু আমি যি দোকানৰ পৰা তাৰমানে এই ধান চাউল এইবোৰ কিনো, আমি হ'ম কনজিউমাৰ। ঠিক এনেকৈ স্বপোষী জীৱবিলাকৰ ওপৰত তাতে নিৰ্ভৰ কৰিব উপভোক্তাবিলাকে। এই উপভোক্তাবিলাকৰ আকৌ খাদ্য গ্ৰহণৰ যিটো প্ৰণালী, কি খায়, কি ধৰণৰ খাদ্য ই খাব, তাৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাবিলাকক 3 ভাগত বিভক্ত কৰা হৈছে। প্ৰথমটো হৈছে তৃণভোজী, দ্বিতীয়টো হৈছে মাংসভোজী, আৰু তৃতীয়টো হৈছে সৰ্বভোগী। এইখিনি তোমালোকে আগতেও কৈছে। তৃণভোজী মানে হৈছে যিবোৰে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ খাদ্যৰ কাৰণে, সেইখিনি তৃণভোজী বুলি কয়। যেনেকৈ গৰু, ছাগলী, হৰিণা ইত্যাদি। তাৰপিছত যিখিনি প্ৰাণীয়ে মাংস খায় মানে তৃণভোজীৰ ওপৰত যিখিনি নিৰ্ভৰ কৰিব, সেইখিনি হৈছে মাংসভোজী। উদাহৰণ শিয়াল, তাৰপিছত শিয়াল, বাঘ, সিংহ এইবোৰ। আৰু আল্টিমেটলি হৈছে 3 নম্বৰত হৈছে সৰ্বভোগী। আমি মানুহবোৰ হৈছোঁ সৰ্বভোগী, কাৰণ আমি উদ্ভিদো খাওঁ, শাক পাচলি খাওঁ, লগতে আমি মাংসও খাওঁ। আমি তৃণভোজী আৰু মাংসভোজী দুয়োটাই জানো। সেইকাৰণে আমাক সৰ্বভোগী বুলি কোৱা হৈছে। মনত ৰাখিবা, স্বপোষী জীৱবিলাকক, উপভোক্তাবিলাকক খাদ্য গ্ৰহণৰ প্ৰণালী অনুসৰি 3 ভাগত বিভক্ত কৰিব পাৰি। 3 ভাগ আছে তৃণভোজী, মাংসভোজী আৰু সৰ্বভোগী। উপভোক্তাবিলাকক আকৌ আন 3 ভাগতো বিভক্ত কৰিব পাৰি। ইয়াতে প্ৰথমটো দিয়া আছে প্ৰাথমিক উপভোক্তা, 2 নম্বৰটো হৈছে গৌণ বা দ্বিতীয় উপভোক্তা, আৰু 3 নম্বৰটো হৈছে তৃতীয় বা সৰ্বোচ্চ উপভোক্তা। এটা প্ৰাথমিক উপভোক্তা মানে কি? প্ৰাথমিক উপভোক্তা মানে হৈছে যিখিনি উৎপাদকক খাদ্য হিচাপে গ্ৰহণ কৰে, যিখিনি প্ৰাণীয়ে উৎপাদক কোনখিনি? এই স্বপোষী জীৱখিনি হ'ব উৎপাদক। ইয়াতে বনায় প্ৰডিউচাৰ, উৎপাদক। এই উৎপাদকখিনিক বা এই স্বপোষী জীৱখিনিক যিবোৰ জীৱই খাদ্য হিচাপে গ্ৰহণ কৰিব, তাৰমানে গৰু, ছাগলী, হৰিণা সেইবোৰক আমি প্ৰাথমিক উপভোক্তা বুলি কওঁ। এইখিনি ঘাঁহ খায়, তাৰমানে সিহঁতে আচলতে উদ্ভিদক খায়। এই দ্বিতীয় উপভোক্তা, যিখিনি প্ৰাণীয়ে এই প্ৰাথমিক উপভোক্তাখিনিক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰিব, সেইখিনিক আমি কি বুলি ক'ম? দ্বিতীয় উপভোক্তা। আৰু এটা আছে তৃতীয়টো আকৌ কি কৰিব? যিখিনি দ্বিতীয় উপভোক্তা আছে সেইখিনিক নিজৰ আহাৰ হিচাপে ইহঁতে গ্ৰহণ কৰিব। মনত ৰাখিবা, প্ৰাথমিক উপভোক্তাই উৎপাদকক খাদ্য হিচাপে গ্ৰহণ কৰে, তাৰ উপৰি দ্বিতীয় উপভোক্তাই প্ৰাথমিক যিখিনি উপভোক্তা আছে সেইখিনিক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰিব, আৰু তৃতীয় উপভোক্তাখিনিয়ে কি কৰিব? দ্বিতীয় উপভোক্তাক নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰিব। দুটা হ'ল স্বপোষী জীৱ, উপভোক্তা, এই দুটা উপাদান পালোঁ। 3 নম্বৰ উপাদানটো হৈছে বিয়োজক, এটা ইম্পৰ্টেণ্ট উপাদান। ইয়াতে দিয়া আছে কিছুমান অণুজীৱ, যেনে বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰে। এই বিয়োজকবিলাকৰ আণ্ডাৰত কোনখিনি প্ৰাণী পৰিব? যিখিনি অণুজীৱ আছে, বেক্টেৰিয়া, ভেঁকুৰ ইত্যাদি, এই প্ৰাণীখিনি বিয়োজকৰ আণ্ডাৰত পৰে। আৰু ইহঁতৰ কাম কি? যেতিয়া এই মৃত জীৱ মানে উপভোক্তা বা স্বপোষী জীৱ যেতিয়া মৰিব, মৃত্যু হ'ব, তেতিয়াহ'লে ইহঁতৰ যিখিনি মৃত জীৱ বা ইহঁতৰ যিখিনি মল মূত্ৰ বা যিখিনি বৰ্জিত পদাৰ্থ থাকিব,
এইখিনি তাৰমানে সৰল পৰ্যায়লৈকে ভাঙি দিব। আৰু সেই কামটো কৰিব এই বিয়োজক শ্ৰেণীৰ অণুজীৱখিনিয়ে। বৰ ইম্পৰ্টেণ্ট, কাৰণ ইহঁতে পৰিৱেশ নিৰ্মল কৰি ৰখাত সহায় কৰে বিয়োজকখিনিয়ে। ইয়াৰ উপৰিও পৰজীৱী বুলি আন এটা ভাগ পায়। পৰজীৱী সেইও বেলেগ মানে এইটো ধৰক পৰজীৱী যদি উদ্ভিদ পৰজীৱী হয় তেন্তে বেলেগ এটা গছৰ ওপৰত নিৰ্ভৰ কৰিব, বা পানীৰ ক্ষেত্ৰতো বেলেগ এটা পানীৰ ওপৰত নিৰ্ভৰ কৰে পৰজীৱীবোৰে। তাৰপিছত জৈৱিক উপাদান 2 নম্বৰ হৈছে অজৈৱিক উপাদান। এতিয়া এই জৈৱিক উপাদানখিনিয়ে অজৈৱিক উপাদানখিনিৰ ওপৰত নিৰ্ভৰ কৰে। নিজৰ মানে যিটো জীৱনশৈলীটো চলাই নিবৰ কাৰণে অজৈৱিক বা জৈৱিক উপাদানৰ মাজত এটা সম্বন্ধ সৃষ্টি হয়, আৰু সম্বন্ধই এটা পৰিস্থিতি তন্ত্ৰ গঠন কৰে। এতিয়া অজৈৱিক উপাদানবোৰ বৰ ইম্পৰ্টেণ্ট। ইয়াতো অজৈৱিক উপাদানবোৰ হৈছে জৈৱ যৌগ, অজৈৱ যৌগ, বৰষুণৰ পৰিমাণ, উষ্ণতা, চাপ আদি। মানে এই পৰিস্থিতি তন্ত্ৰ এটাত এই জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজত এটা বেলেঞ্চ থাকিব লাগিব, এটা ধুনীয়াকৈ তাৰমানে এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব, যাৰ কাৰণে এই দুইটা বস্তু ধুনীয়াকৈ চলি থাকিব, আৰু পৰিস্থিতি তন্ত্ৰটো পৰিস্থিতি তন্ত্ৰ বুলি আমি সেইটো ক'ব পাৰিম। আমাৰ এতিয়া পৰিস্থিতি তন্ত্ৰবোৰ আমাৰ জীৱনশৈলীৰ ভিত্তিত বেলেগ বেলেগ হ'ব পাৰে। এতিয়া ধৰা মৰুভূমিত থকা মানুহ এজনৰ যিটো জীৱনশৈলী সেইটো বেলেগ, কাৰণ তাৰ পৰিস্থিতি তন্ত্ৰটো আমাতকৈ অলপ বেলেগ হ'ব। তেনেকৈ বেলেগ বেলেগ পৰিস্থিতি তন্ত্ৰ আছে। তাৰ পৰিস্থিতি তন্ত্ৰবোৰ আমাৰ উপাদানবোৰ জৈৱিক আৰু অজৈৱিক হ'ব। প্ৰত্যেকটা পৰিস্থিতি তন্ত্ৰত 2টা উপাদান জৈৱিক বা